Hello friends, good morning. এয়া মোৰ স্বৰ্ণ চম্পাজোপা ধুনীয়াকৈ ফুলিছে। এইটো দুবছৰ আগতে টাবত লগাইছিলোঁ, কিন্তু ইমান যতন ঠিক কৰিব পৰা নাছিলোঁ তেতিয়া, সেইকাৰণে এতিয়া বহুত দেৰিকৈ ফুলিলে। দুবছৰ পিছত ফুলিছে। এইটো বাওনা হয়, এইটো কাটিং কৰি লগোৱা, গতিকে ইয়াত টাবতেই হৈছে। ইমান ওখ হোৱা নাই, খুব সোনকালে বহুত ব্ৰাঞ্চ আহি গৈছে। চাৰিওপিনে গন্ধে আমোল মোলাইছে। খুব ধুনীয়া এটা পৰিৱেশ। মই ৰাতিপুৱা কৰিব খুজিছিলোঁ, কিন্তু ৰাতিপুৱা বৰষুণ হৈ আছিলে। এতিয়া অলপ বৰষুণটো এৰিলে, সেইকাৰণে মই ইয়াত এটা ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। মাত্ৰ দুটা ফুলিছে, কিন্তু খুব ভাল লগা হৈছে। মানে গন্ধই আমোল মোলাইছে। খুব তীব্ৰ সুগন্ধিযুক্ত ফুল হয়। গতিকে আপোনালোকেও চেষ্টা কৰিব। এইটো লগালে খুব মানে সুগন্ধে আমোল মোলাব চাৰিওপিনে, খুব ভাল লগা। এইটো ডাঙৰ গছত বাৰু এইটো আগতেও বাৰীত এচুকত এডাল গছ থাকিলেই হৈ যায়, কিন্তু এতিয়া টাবত লগাব পৰা এইটো কাটিঙৰ ব্যৱস্থা হ'ল। এতিয়া আমি ঘৰৰ একদম ওচৰতে ৰাখিব পাৰোঁ, আমি গন্ধ পাই থাকিব পাৰোঁ, এনেকুৱা ধৰণৰ। গতিকে এইখিনিয়ে ভিডিঅ' এটা কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি। খুব মনটো ভাল লাগিলে। দুবছৰ আগতে ৰুইছিলোঁ, এতিয়া ফুলিব নে নুফুলে খুব ভাবি আছিলোঁ। আৰু এতিয়া অলপ পটটোও চেঞ্জ কৰি দিলোঁ, মাটি অলপ বেছিকৈ দিলোঁ। গছডালৰ দুৰ্বল হৈ আছিলে, এতিয়া খুব লহপহকৈ বাৰী ফুল ওলাইছে, ফুলিলে, ভাল লাগিলে। জাষ্ট এইখিনিয়ে। বাই।